বান গৰাখহনীয়াই জুৰুলা কৰা গাঁৱক লৈ ডাঙৰ সপোন। নৈপৰীয়া গাঁওখনক পৰ্যটন ক্ষেত্ৰৰূপে গঢ় দি আদৰ্শ গাঁও হিচাপে ৰূপ দিয়াৰ প্ৰচেষ্টা। গাঁৱৰ নিবনুৱা স্বাৱলম্বী হ'বলৈ বাঁহ উৎপাদন ডিৰাকচুমনি বান্দৰখাটি গাঁৱত। কাকপথাৰৰ ডিৰাকচুমনি বান্দৰখাটি গাঁৱত এই পদক্ষেপ কেইজনমান সচেতন যুৱকৰ। তিনিচুকীয়া জিলাৰ কাকপথাৰৰ এখন অতি পিছপৰা ভিতৰুৱা ডিৰাকচুমনি বান্দৰখাটি গাঁও। অসম অৰুণাচল সীমান্ত নদিহিঙৰ কাষত অৱস্থিত এইখন গাঁও। বান আৰু বছৰটোৰ 12টা মাহে গৰাখহনীয়াই জুৰুলা কৰা গাঁওবাসীৰ চকুত এতিয়া এক অবাস্তৱ সপোন। সেই সপোনক বাস্তৱ ৰূপ দিবলৈ আগবাঢ়ি আহিছে দুই ব্যক্তি। কাকপথাৰৰ দুই ব্যক্তি দিগন্ত দহোটী আৰু কৃষ্ণকান্ত গগৈৰ পৰিকল্পনাৰে বানে জুৰুলা কৰা গাঁওখনক আদৰ্শ গাঁও হিচাপে গঢ় দি পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰ কৰাৰ প্ৰচেষ্টা হাতত লৈছে। নৈপৰীয়া অতি ভিতৰুৱা আৰু পিছপৰা সীমান্তৱৰ্তী গাঁওখনৰ যুৱক যুৱতীসকলক স্বাৱলম্বী কৰাৰ প্ৰচেষ্টা হাতত লৈছে এই দুই ব্যক্তিয়ে। এই অংশ হিচাপে গৰাখহনীয়া ৰোধৰ লগতে স্বাৱলম্বী হ'বলৈ বাঁহ উৎপাদনৰ কাম হাতত লৈছে দুই ব্যক্তিৰ নেতৃত্বত। এটা দীৰ্ঘম্যাদী পৰিকল্পনা মানে যিটো বাঁহ ৰোপণৰ দ্বাৰা আমাৰ গৰাখহনীয়া ৰোধ আৰু আৰ্থিকভাৱে জনসাধাৰণক সকাহ, এই দুটা কথা চিন্তা কৰা হৈছে। অন্বেষণ এনাজৰী দুটা NGO আছে, NGOৰ উদ্যোগত আৰু আমাৰ ভাৰত চৰকাৰৰ উত্তৰ পূৰ্বাঞ্চলৰ এটা সংস্থা আছে, তেওঁলোকৰ কিছুমান সাহায্যত আৰু লোকেল যিটো বান্দৰখাটি গাঁও আৰু ইয়াৰ ডিৰাকচুমনি গাঁও, এই ৰাইজৰ সহযোগত এইখিনি কৰা হ'ল। আজি প্ৰায় 100 বিঘা মাটিৰ ৰোপণৰ পৰিকল্পনা কৰা হৈছে। আজিৰ পৰাই আমি 100তকৈ অধিক আমি প্ৰথম দিনা আৰম্ভণি কৰিছোঁ আৰু গাঁৱৰ ৰাইজসকলে ৰুই থাকিব। লগতে এই গাঁওখন আমি ভৱিষ্যত আদৰ্শ গাঁৱলৈ যাতে পৰ্যবেক্ষণ কৰিব পাৰি। ইয়াত বিভিন্ন ধৰণৰ সম্ভাৱনা আছে। ইয়াতে মানে চৰাই ক্ষেত্ৰত মানে বিভিন্ন ধৰণৰ আমাৰ পৰিভূমি চৰাইৰ পৰা আদি কৰি আৰু কাষতে থকা নদিঙত আমাৰ শিশুকে আদি কৰি বিভিন্ন ধৰণৰ চৰাই আছে। চৰাইবিলাকক লৈ কিনে আমি এখন পক্ষী উদ্যান ইয়াত নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছে। ভৱিষ্যতে পৰ্যটনথলী হোৱাৰ লগে লগে গাঁৱত থকা বিভিন্ন ঘৰবিলাকক যাতে হোমষ্টেলৈ ৰূপান্তৰ কৰিব পাৰি। ইয়াত থকা নিবনুৱা যুৱক যুৱতীসকলক যাতে বিভিন্ন ধৰণৰ কৌশল শিকুৱাই তেওঁলোকক বিভিন্ন ধৰণৰ প্ৰশিক্ষণ প্ৰাপ্ত কৰি গাঁওখনক যাতে ডেভেলপমেণ্ট কৰিব পাৰি, ইয়াৰ কাৰণে পৰিকল্পনা কৰা হৈছে। আৰু লগতে গাঁওবাসীয়ে যিবিলাকে উৎপাদন কৰে গাখীৰ বা শাক পাচলি বা বিভিন্ন ধৰণৰ মাছ, এইবিলাকো যাতে উন্নত মানদণ্ডৰে বজাৰত বিক্ৰী কৰিব পাৰে, এটা ব্ৰেণ্ড সৃষ্টি হয়। আৰু লগতে যিসকল মহিলা আছে, গাঁৱৰ যুৱক যুৱতী আছে, তেওঁলোকে উৎপাদন কৰা বিভিন্ন ধৰণৰ সাজপাৰ, অসমীয়া জাতীয় সাজপাৰবিলাক যাতে হোমষ্টেৰ দ্বাৰা মানুহ থাকিব আহিলে সেইটো বাহিৰত যদি বিনিময় কৰিব পাৰি আৰু গাঁওখন আদৰ্শ গাঁও ৰূপান্তৰিত হয় স্বাৱলম্বী এক প্ৰথম তিনিচুকীয়া জিলাৰ ভিতৰত এখন গাঁও হিচাপে যদি পৰিগণিত কৰিব পাৰি, তাৰ কিছুমান পৰিকল্পনা। বিশেষকৈ বান বিধ্বস্ত ৰাইজ এইবাৰ দেখিছে আপুনি 2 মাহ 1 মাহ প্ৰায় পানত তেওঁলোকে ডুব গৈ আছিল। তেওঁলোকৰ সম্পূৰ্ণৰূপে আৰ্থিকভাৱে জুৰুলা হৈ গ'ল। কিন্তু এতিয়া বতৰ ভাল হোৱাৰ লগে লগে তেওঁলোক আগবাঢ়ি আহিছে, কাৰণ মাটি থাকিলে তেওঁলোকৰ ভেটি থাকিলেহে ভৱিষ্যত তেওঁলোকে থাকিব পাৰিব। গভৰ্ণমেণ্টে বিভিন্ন ধৰণৰ ইয়াত আঁচনি লৈছে নদী গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে, কিন্তু নেচাৰেল যিখিনি আমি গৰাখহনীয়া ৰোধৰ কাৰণে যিটো বাঁহ বা অন্যান্য বৃক্ষৰোপণৰ কাৰ্যসূচী, এইটো কৰিলে কি হয়, নদীৰ গতিবেগটো আমি যথেষ্ট কমাব পাৰোঁ, মাটিৰ কঠিনৰ শক্তিটো বৃদ্ধি হয় আৰু লগতে পৰিৱেশ শুদ্ধ হয়। গতিকে এনেকুৱা হ'লে গাঁওখন ৰক্ষা পৰিব আৰু সেইটোৱে আমাৰ পৰিকল্পনা। তেনেকুৱা ধৰণৰ পৰিকল্পনা আমাৰ ৰহদীয়া দলঙলৈকে লোৱা হ'ব আৰু ইতিমধ্যে আমাৰ তাত জৰীপো কৰা হৈছে। গতিকে লাওপানী, চিচনি, ভজনী, বগৰীবাৰী যিমানখিনি গাঁও আছে, সেই গোটেই গাঁওখিনিৰ পৰা আজি মজবাৰী, থাপাৰবাৰী আৰু ইয়াৰলৈকে এইখিনি আমাৰ একাডেমিক হৈ থাকিব। আজি প্ৰথম ইয়াত আৰম্ভ কৰা হৈছে। এই ক্ষেত্ৰত পূৰ্ণ সহযোগিতা আগবঢ়াইছে গাঁৱৰ ৰাইজে। 15-20 বছৰৰ যিটো মোৰ বা আমাৰ অনুষ্ঠানটোৰ যিটো মনৰ সপোন আছিল, সেই সপোনটোৱে হৈছে যে কি আমি আচলতে প্ৰকৃততে আমি অসমীয়া বুলি কৈ থাকোঁ যদিও এখন অসমীয়া গাঁও মানে এখন আমি প্ৰতিষ্ঠিত কৰা, যিহেতু পশ্চিমীয়া সংস্কৃতিয়ে প্ৰতিটো দিশত পূজা পৰ্বণৰ গছ বল খেতি বাতিৰ পৰা আদি কৰি প্ৰতিটো ক্ষেত্ৰতে তাৰমানে কি হৈছে আপোনাৰ পশ্চিমীয়া সংস্কৃতিয়ে গ্ৰাস কৰিছে। ঠিক তেনেকৈ আজি আমি NSCBDC নৰ্থ ইষ্ট ৰিজনেল কাউন্সিল NSCBDC আমি অন্বেষণ ফাউণ্ডেশ্যনৰ ফালৰ পৰা আমি এপ্লাই কৰিছিলোঁ। তেখেতলোকে আমাক এটা সহায় কৰিছিল যে আমি এখন বেম্বু পাৰ্ক বনাবৰ কাৰণে আমাক যথেষ্টখিনি আমাক সহায় কৰিছে। আৰু সেই বেম্বু পাৰ্কখনৰ যোগেদি আমাৰ কাকপথাৰ অঞ্চলৰ বান্দৰখাটি গাঁৱৰ যিটো গৰাখহনীয়া ৰোধৰ কাৰণে আমি সেই লগতে প্ৰচেষ্টা ৰাখি আজি আমি বাঁহ পুলি ৰোপণৰ আৰম্ভণি কৰিলোঁ। আৰু লগতে মনৰ যিটো সপোন, আজি এই বাঁহ পুলি ৰুই আমি গাঁওখন এখন মডেল ভিলেজ বা অসমীয়া গাঁৱৰ আদৰ্শ গাঁও
বনাবৰ কাৰণে আমি যিটো আমি অহৰহ প্ৰচেষ্টা চলাইছোঁ, গাঁৱৰ নিবনুৱা যুৱক-যুৱতীৰ সংস্থাপনৰ ক্ষেত্ৰত আমি যিটো অহৰহ প্ৰচেষ্টা চলাইছোঁ, আজি ইয়াৰে প্ৰথম খোজ। লগতে আমাৰ এই অঞ্চলটোত এই গাঁওখনৰ ভিতৰত এৰিয়াত যিখিনি আমাৰ চৰাই চিৰিকটি পশু পক্ষী আদি কৰি আছে, এই পশু পক্ষীবিলাক হাজাৰ হাজাৰ যিবিলাক চৰাই চিৰিকটি আছে, এইবিলাকো যদি আজি কোনোবাৰ মানুহে যদি বা ভামুক ভঙা চৰাই বা যিখিনি চৰাই ইয়াত গাঁৱত বসবাস কৰে, এইখিনি আজি যদি চাব আহিব বিচাৰে বা ইয়াত থাকি আহি চাব বিচাৰে, আজিৰ পৰা এই গাঁওখনত দিৰাক চুমনি বান্দৰখাটি গাঁও, তিনিচুকীয়া জিলাৰ কাকপথাৰত আহি তেখেতলোকে উপভোগ বা আজি সংৰক্ষণ কৰি চাব পাৰিব। ইতিমধ্যে প্ৰাথমিক পৰ্যায়ৰ কাম কাজ 2 ব্যক্তিৰ নেতৃত্বত স্থানীয় ৰাইজে আৰম্ভ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, আপডেট নাও।